নমস্কাৰ আমাৰ দৰ্শকসকলে জানে এটি নিৰ্বাচনে সমগ্ৰ অসম তুলপাৰ লগাই আছে হয় হেডলাইন বিফৰ দৰ্শকসকলক ক'বলৈ ওলাইছো বিটিসি নিৰ্বাচন প্ৰক্ৰিয়াৰ সমগ্ৰ কাহিনী ভাত খাই আহিছে না ভাত নোখোৱাকৈ আহিছে ভাল কৰি গাহৰি মুৰ্গী মাৰি ভাল কৰি খোৱা আমি নিৰামিষ কিয় কাম হয় নহয় গতিকে একেবাৰে নিৰামিষ নাখাওঁ দে আমিষ কাম তেতিয়া ভোট দিম বড়োলেণ্ডত নিৰ্বাচনী ৰণদংকা বজাৰ পৰা শাসকীয় দল বিজেপিৰ বহু নেতা পালি নেতাই বিটিআৰত গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰে বহু প্ৰভাৱ পেলাইছিল বিটিচিত বিটিআৰত বিজেপি চৰকাৰ হলে বহুখিনি পৰিৱৰ্তন হ'ব মিত্ৰশক্তি চৰকাৰ গঠনৰ লগে লগে সকলো দৃশ্যপট সলনি হ'ব বুলি মন্তব্য কৰিছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 15 ডিচেম্বৰ তাৰিখে শপত গ্ৰহণ কৰিছিল বিটিচিৰ নৱনিৰ্বাচিত পৰিষদে কুকৰাঝাৰ বডোফা নগৰত বিশাল জনসভাত হাগ্ৰামা মহিলাৰীৰ 17 বছৰীয়া শাসনৰ অৱসান পেলাই বিটিচিৰ নতুন কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰিছিল প্ৰমোদ বড়োৱে পিছে ছাত্ৰ নেতাৰ পৰা প্ৰত্যক্ষ ৰাজনীতিলৈ অহা প্ৰমোদ বড়োৰ এই যাত্ৰা সুখকৰ নহল মাত্ৰ কেইদিনমানৰ ভিতৰতে বিতৰ্কৰ মাজলৈ সোমাই পৰিল বিটিচিৰ নতুন পৰিষদ বিজেপিয়ে সকলো ফালৰ পৰা চেষ্টা কৰাৰ পাছতো বিটিচিৰ পৰিষদীয় নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফে একক সংখ্যাগৰিষ্ঠ দল হোৱাৰ পাছতো বিপিএফক একাষৰীয়া কৰি বিজেপিয়ে ইউপিপিএলৰ লগত মিত্ৰতা কৰে নিৰ্বাচনত বিজেপি আৰু মিত্ৰ দল ইউপিপিএলে ক্ৰমে 9 আৰু 12খন আসন লাভ কৰে শাসকীয় দল বিজেপিয়ে কিন্তু অকলে বিপিএফক ঘৰুৱাবলৈ সক্ষম নহল শাসনৰ গাদীত বিজেপি আৰু ইউপিপিএলৰ মিত্ৰ চৰকাৰে গাদী দখল কৰিলেও হাগ্ৰামা মহিলাৰীৰ বিপিএফ 40খন আসনৰ 17খন লাভ কৰি অকলে একক সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত হয় বৰ্তমান সোণোৱাল চৰকাৰত বিপিএফৰ 3 মন্ত্ৰী ৰাজ্য চৰকাৰত বিপিএফৰ সৈতে বিজেপিৰ মিত্ৰতা থাকিব 2021 চনৰ নিৰ্বাচনলৈকে কিন্তু বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 4 মাহ বাকি থকাৰ সময়ত 40 জনীয়া বিটিচিত 17খন আসন লাভ কৰা বিপিএফৰ সৈতে সম্পৰ্ক ছেট কৰি বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বড়োভূমিৰ ৰাজনীতিক লৈ নতুন সমীকৰণ গঢ়ি উঠা দেখা গৈছে এইবাৰ বিটিআৰ নিৰ্বাচনত অৰ্থাৎ বিটিচি নিৰ্বাচনত জোৰদাৰ প্ৰচাৰ অভিযান দেখা গৈছিল এই প্ৰচাৰ অভিযানৰ নেতৃত্ব বহন কৰিছিল অসমৰ প্ৰভাৱশালী মন্ত্ৰী স্বাস্থ্য বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে ধাৰাবাহিকভাৱে প্ৰচাৰ চলাইছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া এই প্ৰচাৰ অভিযানৰ মূল লক্ষ্য আছিল বিপিএফক উৎখাত কৰা কিন্তু কাৰ্যত সেয়া সম্ভৱপৰ নহলগৈ যিদিনাখন নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছিল সেইদিনাখনে হেডলাইন বিফৰ এটা বিশেষ আছতীয়া সাক্ষাৎকাৰত ফোন ইন সাক্ষাৎকাৰত সদ্য বিপিএফ ত্যাগী ইমানুল মুছাহাৰীয়ে কৈছিল যে এইবাৰ বিটিচিত বিজেপি আৰু ইউপিপিএলৰ সংযুক্ত চৰকাৰ হ'ব এটা মিত্ৰজোঁটৰ চৰকাৰ হ'ব আৰু কাৰ্যত সেয়াই হৈছিলে বিজেপিয়ে বিটিচিত গঠনত 12খন আসন লাভ কৰা ইউপিপিএলৰ সৈতে মিত্ৰতা কৰি বিটিচিত মিত্ৰজোঁট চৰকাৰ গঠনৰ যুঁজা চলাইছে সদ্য সমাপ্ত বিটিচিৰ নিৰ্বাচনত সৰ্বাধিক 17খন আসন দখল কৰা বিপিএফৰ প্ৰতি বিটিআৰত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ এক বৃহৎ সংখ্যক ভোটৰ ধাৱমান হোৱাটো তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে চৰকাৰ আমিয়ে মনে আছে আৰু এই শপত গ্ৰহণত আলহী হিচাপে কোন আহিব অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিব আৰু অসমৰ ৰাজ্যপাল জগদীশ মুখী ডাঙৰীয়া আহিব এই দুইজনে আহিব বেলেগ নাই হিমন্ত বিশ্ব শৰ্মাৰ নাম নাই নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বে হস্তম হৈ পৰিছিল বিজেপি তেওঁলোকৰ লক্ষ্য আছিল ইউপিপিএলৰ লগত মিত্ৰতা কৰি বিটিচি দখল কৰা তেওঁলোকে সেইকাৰণে ইউপিপিএল আৰু বিজেপিৰ নিৰ্বাচিত পাৰিষদসকলক হোটেল লিলিলৈ ৰাতিটোৰ ভিতৰতে লৈ আহিছিল আনফালে হাথাৱতী বহি থকা নাছিল হাগ্ৰামাও তেওঁ নিজৰ পাৰিষদসকলক আবদ্ধ কৰি ৰাখিছিল ভূটানত
কাৰ্যকাল আৰম্ভ কৰিবলৈ নপাওঁতেই আইনী মেৰপেচত সোমাই পৰিল মহাপতপী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস সমন্বিতে বিজেপিৰ অন্যান্য নেতৃবৰ্গৰ মন্ত্ৰণাত গঠিত হোৱা বিটিচিৰ নতুন কাৰ্যবাহী পৰিষদখন। কাৰ্যকাল আৰম্ভণি কৰিবলৈ নাপাওঁতেই UPPLৰ সভাপতিসহ মিত্ৰজোঁট চৰকাৰখনে উজুতি খাব লগা হ'ল। বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীসহ 6 গৰাকী গোচৰীয়াই উচ্চ ন্যায়ালয়ত UPPL চৰকাৰখনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামৰ এজনীয়া বিচাৰপীঠে লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি বিটিচিত পৰিষদীয় সকলো কাম কাজৰ স্থিতাৱস্থা বাহালৰ নিৰ্দেশ দিয়ে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে আজি বিটিচিত অনুষ্ঠিত কৰা হয় আস্থা ভোট। 23টা ভোটেৰে বিটিচিত প্ৰমোদ বড়োৰ নেতৃত্বত পুনৰ গঠন কৰা হয় চৰকাৰ। পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব বিটিচিৰ নতুন চৰকাৰৰ কাৰ্যপ্ৰণালী। তেওঁলোকৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব হেডলাইন ব্ৰিফৰ। নিউজ ডেস্ক ৰিপৰ্ট, হেডলাইন ব্ৰিফ।